নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ' গুৰুত্ব সহকাৰে চাব, কিয়নো আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ ওলাইছোঁ। এয়া মোৰ স্ক্ৰীনত আপোনালোকে দেখা পাইছে এই মানুহজন কোনো সাধাৰণ মানুহ নহয়। এই মানুহজন হৈছে আমাৰ ভাৰতবৰ্ষৰ এগৰাকী চাইণ্টিষ্ট, বৈজ্ঞানিক সোনাম ৱাংচুক। আজি 20 দিন হৈছে এওঁ দিল্লীত যন্তৰ মন্তৰত ভোগ অনশন কৰি আছে, ভোগ হৰতাল। আপোনালোকে সকলোৱে 3 ইডিয়ট মুভি নিশ্চয় চাইছে, আৰু 3 ইডিয়ট মুভিত আমিৰ খানে যি ৰেঞ্চৰ অভিনয় কৰিছিলে, সেই ৰেঞ্চৰ প্ৰকৃত গৰাকীজন হ'ল এইজন। আৰু কিয় এই ভোগ হৰতাল কৰি আছে আপোনালোকে জানেনে? এয়া তেওঁৰ কোনো ব্যক্তিগত স্বাৰ্থ পূৰণৰ উদ্দেশ্যে কৰা নাই বা কোনো ৰাজনৈতিক উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত কৰা নাই। এই ভোগ হৰতাল কৰিছে একমাত্ৰ দেশৰ ভৱিষ্যতৰ কাৰণে। দেশৰ যি শিক্ষা ব্যৱস্থাত দুৰ্নীতি চলি আছিলে, যি অনিয়ম চলি আছে, সেই অনিয়মৰ প্ৰতিবাদ কৰাৰ উদ্দেশ্যে এই ভোগ হৰতাল কৰিছে। আৰু তেখেতে আমৰণ অনশন আৰম্ভ কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদ ত্যাগৰ দাবী উত্থাপন কৰি, আৰু যেতিয়ালৈকে এই দাবী মানি নলয় তেতিয়ালৈকে এই অনশন অব্যাহত থাকিব। আৰু আজি 20 দিন অতিক্ৰম কৰিছে, কিন্তু এতিয়ালৈকে চৰকাৰ কৰ্তৃপক্ষই কোনো ধৰণৰ যি প্ৰতিক্ৰিয়া ইয়াত দেখুওৱা নাই, আৰু যিবোৰ ডাঙৰ ডাঙৰ নিউজ চেনেল আছে সেই নিউজ চেনেলবোৰতে এই বাতৰি পৰিৱেশন কৰা নাই। গতিকে আপোনালোকে কমেণ্ট যোগে জনাওক আপোনালোকৰ মতামত, আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, কাৰণ এই যি তেওঁৰ মহান কাম, যি দেশৰ ভৱিষ্যতৰ কাৰণে যি এই প্ৰতিবাদ সাব্যস্ত কৰি আছে, তেওঁৰ এই প্ৰতিবাদত সকলোৱে সহযোগ প্ৰদান কৰক, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আগুৱাই দিয়ক। দেশত যি শিক্ষাৰ দুৰৱস্থা চলি আছে, এই দুৰৱস্থাৰ প্ৰতিবাদ যদি আজি ভালকৈ কৰা নহয়, তেতিয়াহ'লে এই দুৰৱস্থাই এদিন দেশৰ ভৱিষ্যত অন্ধকাৰলৈ নিব। গতিকে ভিডিঅ'টোত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।